বসন্ত ঋতুৰ উৎসৱ অসমীয়াৰ বাপুতি সাহোন হিয়াৰ আমঠু ৰঙালী বিহুৰ মই বৰষাৰাণী বিষয়াই আপোনালোক সকলোলৈ জনাইছো হিয়া ভৰা উলগ। আচ্ছা, বিহু বিহু লাগিছে নহয়নে বাৰু সকলোৰে গাত? জানো এই বহাগত যে গাত কি দেও লাগে নহয়, জলৈকে নাযাওঁ কিয়, যিহকে নকৰোঁ কিয়, দেহ মন একেবাৰে দুখ ভাগৰ সকলো পাহৰি ৰাইজাই কৰি থাকে। আপোনালোকৰো থাকেনে বাৰু? বিহু বিহু লাগি থাকেনে নাই? প্ৰেম প্ৰেম লাগি থাকেনে নাই বাৰু? আচলতে কি জানে, এই যে প্ৰেম প্ৰীতিৰ দেৱতা এজন আছে, নামটো জানেনে কি দেৱতাজনৰ? হা হৌৱা গায়ত্ৰী বাইদেউক শুনিছোঁ ৰবীন ডেকা বুলি কৈছে। মাকো দেখিছোঁ কিবা কৈ থকা, হেপিমণি বিষয়াই কৈছে অশোক কুমাৰ বিষয়া। অঁ নহয় নহয়, আপোনালোকৰ স্বামী দেৱতাৰ কথা কোৱা নাই, মই প্ৰেমৰ দেৱতা কামদেৱৰ কথা কৈছোঁ। কামদেৱে হেনো এই বসন্ত কালত প্ৰেমৰ হৰ মাৰে পৃথিৱীলৈ, সেয়ে প্ৰকৃতিয়ে কঢ়িয়াই আনে প্ৰেমৰ বতৰা। আই বসুমতীও হয় উৰ্বৰা। আজি মই বৰষা বাৰু আপোনালোকৰ মাজলৈ কিহৰ বতৰা লৈ আহিছোঁ ক'ব পাৰিবনে? মই আহিছোঁ আপোনালোকৰ মাজলৈ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ মূল্য আকৰ্ষণ, মুখ্য আকৰ্ষণ বিহু সম্ৰাজ্ঞী 2024ৰ প্ৰতিযোগিতাৰ আঁত ধৰিবলৈ। অৰ্থাৎ এই প্ৰতিযোগিতাৰ দৰ্শক আৰু মঞ্চৰ মাজত মই থাকিম সূত্ৰধাৰ হিচাপে। তেনেহ'লে অপেক্ষা কিহৰ? আহক আৰম্ভ কৰোঁ প্ৰতিযোগিতা। কিন্তু প্ৰতিযোগিতা এনেকৈ আৰম্ভ কৰিব পাৰি জানো? এক শুভ অনুষ্ঠান আৰম্ভ কৰিবলৈ লাগে এক শুভ আৰম্ভণি, আৰু এই সুন্দৰ